নমস্কাৰ লৈ আহিছো আনেক খবৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ সন্থাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক 2020 বঁটা আৰু অসমৰ সাংস্কৃতিক জগত তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ সন্মান আৰু প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিশেষভাৱে অসমৰ সাহিত্য সংস্কৃতিৰ সাধক হিচাপে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এগৰাকী বিশেষ ব্যক্তিক এই বঁটা আগবঢ়োৱা হয় আৰু এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা নাট্যশিল্পী সকলোৰে পৰিচিত উদালগুৰি জিলাৰ টংলাৰ নিবাসী পবিত্ৰ ৰাভালৈ আৰু বঁটাৰ বাবে মনোনীত হোৱাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে এই সন্মান লাভ কৰি অনাগত দিনবোৰত অধিক উৎসাহ উদ্যমেৰে অসমৰ সাংস্কৃতিক জগতখনলৈ কাম কৰি যোৱাৰ সাহস পাব বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে আৰু এক সুখবৰ টংলাবাসী ৰাইজলৈ এক সুখবৰ কাৰণ প্ৰতিমা বৰুৱা পাণ্ডে সন্মান লাভ কৰিছে এইবাৰ টংলাৰ নিবাসী টংলাৰ গৌৰৱ বিশিষ্ট নাট্যশিল্পী পবিত্ৰ ৰাভাই আৰু সদৌ অসম ছাত্ৰ সন্থাই 2020 বৰ্ষৰ বাবে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়াইছে পবিত্ৰ ৰাভালৈ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় যে অহা 27 ডিচেম্বৰত শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোতে গুৱাহাটীৰ চানমাৰী শ্বহীদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমাস্থলীত পুৱা 10:30 নাট্যশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব আৰু এই ঘোষণা ৰাজহুৱাৰ লগ হোৱাৰ লগে লগে উদালগুৰি জিলাৰ টংলা চহৰৰ জলা গাঁৱত আনন্দৰ জোৱাৰ উঠে 1976 চনৰ 31 জানুৱাৰীত জলা নভাঙা গাঁৱত জন্মগ্ৰহণ কৰা পিতৃ ৰামচন্দ্ৰ ৰাভা আৰু মাতৃ নাগেশ্বৰী ৰাভাৰ সন্তান পবিত্ৰ ৰাভা আছিল সৰুৰে পৰা চিত্ৰকলা অভিনয় আদিৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁ স্নাতকোত্তৰ শিক্ষা আধৰুৱা কৰিয়েই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চমুকৈ NSDত নামভৰ্তি কৰে আৰু 2003 চনত শিক্ষা সাং কৰি টংলা দাপুন্দা মিৰৰ নামেৰে এক নাট্য শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলে আৰু এই প্ৰতিষ্ঠানৰ জৰিয়তে অসমৰ বহু ছাত্ৰ ছাত্ৰীক নাট্য শিক্ষাৰ লগতে মণিপুৰী সমৰকলা মুখা শিল্প থলুৱা বাদ্যৰ প্ৰশিক্ষণ আদি দিবলৈ ধৰে আৰু যেহেতু পবিত্ৰ ৰাভাই অকল অসমীয়াই নহয় হিন্দী বোলছবি কায়াতৰণ মুখবীৰ টেংগো চাৰ্লি আদি বিভিন্ন বোলছবিতো তেওঁ অভিনয় কৰিছে ফৰাচী ছবিত তেওঁ অভিনয় কৰিছে অসমীয়া মিছন চাইনা কাঞ্চনজংঘা অসমীয়া বোলছবি হয়তো তেওঁৰ দুৰ্দান্ত অভিনয়ৰ কথা সকলোৱে মনত ৰাখিছে আৰু তাৰ উপৰিও তেওঁ যি বাওনাসকলক যি এক নতুন জীৱন দিয়া বুলি ক'ব লাগিব কাৰণ তেওঁলোক সমাজত অৱহেলিত হৈ আহিছিল বাওনাসকল কিন্তু পবিত্ৰ ৰাভাই এজন ব্যক্তি যিয়ে তেওঁলোকক অভিনয়ৰ শিক্ষা দিয়ে তেওঁলোককো একো এগৰাকী অভিনেতা অভিনেত্ৰী হিচাপে গঢ়ি তোলে তেওঁলোকক স্বাৱলম্বী হ'বলৈ শিকায় গতিকে তেওঁলোকৰ জীৱনতো পবিত্ৰ ৰাভাৰ অৱদান আছে এক বিশেষ অৱদান আছে পবিত্ৰ ৰাভাৰ আৰু এই বিশেষ সন্মান লাভ কৰিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে 2020 সন্মান লাভ কৰিছে পবিত্ৰ ৰাভাই আৰু নিশ্চয়কৈ টংলাবাসী ৰাইজৰ বাবে এক গৌৰৱৰ খবৰ কাৰণ এইবাৰ প্ৰতিমা বৰুৱা পাণ্ডে সন্মান লাভ কৰিছে পবিত্ৰ ৰাভাই আৰু এই দৃশ্য আপোনালোকে দেখি আছে টংলাৰ আছুৱে তেওঁক সম্বৰ্ধনা জনাইছে টংলাৰ আছু সদস্যসকল উপস্থিত হৈছে পবিত্ৰ ৰাভাৰ বাসগৃহত আৰু তেওঁ এইদৰে সন্মান জনাইছে আৰু 27 তাৰিখে 10:30 নাট্যশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমাস্থলীত গুৱাহাটীৰ চানমাৰী শ্বহীদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমাস্থলীত পুৱা 10:30 নাট্যশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰা হ'ব আৰু এই দৃশ্য আপোনালোকে দেখি আছে স্ক্ৰীনত টংলাৰ এই দৃশ্য আৰু এইদৰে টংলাৰ আছুৰ সদস্যসকলে তেওঁক সম্বৰ্ধনা জনাইছে আৰু কিন্তু 27 ডিসেম্বৰতে তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব
চানমাৰীস্থিত গুৱাহাটীৰ চানমাৰী শ্বহীদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমাস্থলীত পুৱা 10:30 নাট্যশিল্পীগৰাকীক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, আমি সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। আৰু কলাইগাঁৱৰ পৰা পিংকু বৰুৱাই আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে। এইটো ভাষাৰে পটককৈ বুজাব নোৱাৰি, এইটো এটা অনুভৱ আৰু সেই ফিলিংছটো পটককৈ কোৱাটো এইকাৰণে অসম্ভৱ, কাৰণ এনেকুৱা ঠাইত আমি কাম কৰি আছোঁ, এনেকুৱা মানুহ কিছুমানক লৈ পেলাই আমি কাম কৰি আছোঁ, য'ত আমি প্ৰত্যেকটা মুহূৰ্ততেই কোনোবাখিনিত নহয় কোনোবাখিনিত ঠেকা খাব লাগে। তো তাৰ মাজতো আমি কাম কৰি আছোঁ, মই বুলি নহয়, আমি কাম কৰি আছোঁ, কাম কৰি গৈ আছোঁ। আৰু ঠিক এনেকুৱা এটা মুহূৰ্তত যেতিয়া আমাক কোনোবাই এটা স্বীকৃতি দিয়ে, তেতিয়া আমাৰ এটা দায়িত্ববোধ বা আমাৰ যিটো কৰ্মৰ প্ৰতি স্পৃহা, সেইটো আৰু বেছি হৈ যোৱাৰ লগতে আমাৰ এটা বহুত ডাঙৰ দায়িত্ববোধ এটা আমাৰ আহি যায়। আৰু এইটো এটা বিৰাট ডাঙৰ ৰেছপনচিবিলিটি যে তেখেতসকলে যে আমাক এই স্বীকৃতিটো দিছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা। গতিকে সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা, টংলাৰ কাৰণে বা আমাৰ দাপুন্দা মিৰৰৰ কাৰণে, আমাৰ গ্ৰুপৰ যিখিনি ল'ৰা ছোৱালী কাম কৰি আছে তেখেতসকলৰ কাৰণে। মই ভাবোঁ নেক্সট আহি থকা সময়খিনিত তেখেতসকলে আৰু দুগুণ উৎসাহেৰে কাম কৰি যাব। গতিকে সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আৰু এই চেগতে মই সদৌ অসম ছাত্ৰ সন্থাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ একালত ময়ো জড়িত হৈ আছিলোঁ তেনেকৈ আহি যদিও আজি সাংগঠনিকভাৱে মই সদৌ অসম ছাত্ৰ সন্থাত ডাইৰেক্টলি কাম কৰিব নোৱাৰোঁ, কাৰণ মোৰ ৰাস্তাটো অকণমান বেলেগ হৈ গ'ল NSDত যোৱাৰ পিছৰ পৰা। তথাপিও আমি আন্তৰিকভাৱে আমাৰ সদায় আমাৰ যোগাযোগ থাকে। গতিকে এটা ঘৰৰ মজিয়াত আমি থাকি পেলাই কাম কৰি পেলাই ঘৰৰ মজিয়াত আমি এটা স্বীকৃতি পোৱাটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আৰু সেইটো সঁচাকৈ এইটো কাৰণে ডাঙৰ কথা, কাৰণ আজি কিছুদিন আগলৈকে আমি বিচাৰি আছিলোঁ যে প্ৰতিমা পাণ্ডে এৱাৰ্ড কাক দিব লাগে, যে গোটেই আমি মানুহ বিচাৰি ফুৰোঁ। গতিকে হঠাৎ যে আজি এইটো এনাউন্স হ'ল পবিত্ৰ ৰাভাৰ কাৰণে, সেইটো কিবা এটা বেলেগ ধৰণৰ কথা এটা, মই সেইটো ভাষাৰে বুজাব নোৱাৰোঁ। আৰু যিখিনি আমাৰ 2003ৰ পৰা যিখিনি কৰ্মকৰ্তাই দাপোনৰ লগত কাম কৰি আহিছে, এই এৱাৰ্ডটো তেখেতসকলৰ কাৰণে। আজিৰ তাৰিখলৈকে যিমানখিনি ল'ৰা ছোৱালী ইয়াত কষ্ট কৰি আছে, কাৰণ আমি ইয়াত থাকোঁ বিল' প্ৰপাৰ্টি লাইনৰ মানুহখিনিয়ে যেনেকৈ থাকে আমি তেনেকৈ ইয়াত থাকোঁ। আমাৰ ভঁৰালো নাই, সেইটো কাৰণে আমাৰ আকালো নাই। গতিকে আমি খুব কষ্ট কৰি নাট্য চৰ্চা কৰি আহিছোঁ, থিয়েটাৰ কৰি আহিছোঁ। আমি নিজকে কেনেকৈ এজন মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰপিছত নাটক, তাৰপিছত কলা সংস্কৃতি। গতিকে সেই গোটেইখিনি সাধনা আমি ইয়াত কৰোঁ। ইয়াত অকল আমাৰ যেনেকৈ কমল, দিলীপ, ৰঞ্জিত, আমাক যাক আমি ভাওনা বুলি কওঁ বা সৰ্বকাই বুলি কওঁ, এইটো ভুল কথা একচুৱেলি। তেখেতসকলৰ নাম আছে, যেনেকৈ মোক পবিত্ৰ বুলি মাতে, আপোনালোকক কাৰোবাক নামকাৰী মাতে, তেখেতসকলৰ নাম আছে। যে আমাৰ যুদ্ধখন হ'ল সেইটো যে তেখেতসকলকো নাম কাঢ়ি পেলাই মাতক, তেখেতসকলকো উচিত সন্মান দিয়ক, যিটো আপুনি আৰু মই পাওঁ। গতিকে সেইটো এটা মানৱীয় দৃষ্টিত আমি কাম কৰি গৈ আছোঁ, আৰু সেইটো কোনোবাখিনি নহয় কোনোবাখিনিত আমি ছাকচেছ হৈছোঁ। আৰু যিহেতু আমি মানুহ, আমি কুকুৰ মেকুৰী জীৱ জন্তু পোহাটো আমাৰ ঘৰত সহজ, কিন্তু মানুহ পুহি ৰখাটো কিমান টান কাম মই 2003ৰ পৰা এতিয়ালৈকে আমি গম পাই গৈছোঁ। কাৰণ এইটো আমাৰ ৰেচিডেঞ্চিয়েল ছেটআপ। ইয়াত আমাৰ পঢ়া শুনাৰ পৰা আদি কৰি, ইয়াত নাট্য চৰ্চাৰ পৰা আদি কৰি ভৰণ পোষণ গোটেইখিনি আমি গ্ৰুপৰ ফালৰ পৰা কৰোঁ। গতিকে সেইটো খুব ডাঙৰ কাম এটা, খুব ডাঙৰ দায়িত্ব এটা। গতিকে আৰু এনেকুৱা সময়ত সদৌ অসম ছাত্ৰ সন্থাই যিটো ৰিকগনাইজেশ্যন আমাক দিছে, যিটো স্বীকৃতি আমাক দিছে, সেইটোৰ কাৰণে আমি হয়তো কালিৰ পৰা নেক্সট আহি থকা সময়খিনিত আৰু উৎসাহেৰে কাম কৰি যাম বুলি আমি ভাবিছোঁ। আৰু সেই ৰেছপনচিবিলিটিটো আমি সদৌ অসম ছাত্ৰ সন্থাই যিটো দায়িত্ব আমাক দিলে, সেইটো আমি নিষ্ঠা সহকাৰে পালন কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ। আজি আচলতে আমাৰ সমগ্ৰ ওদালগুৰি জিলাবাসীৰ কাৰণে বা এই বৃহত্তৰ টংলা অঞ্চলৰ লোকসকলৰ কাৰণে আমাৰ আজিৰ কাৰণে অতি সৌভাগ্যৰ দিন। আৰু টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ এসময়ৰ মোৰ সতীৰ্থ আছিল। আমি একেলগে, মই যেতিয়া সভাপতি আছিলোঁ তেখেতে সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল, আৰু পৰৱৰ্তী পৰ্যায়ত টংলা আঞ্চলিক ছাত্ৰ সন্থাত তেখেতে সাধাৰণ সম্পাদকৰ দৰে এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব লৈ টংলা আঞ্চলিক ছাত্ৰ সন্থাক এটা গতি প্ৰদান কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে বিভিন্ন ধৰণৰ ক্ষেত্ৰত, বিশেষকৈ চিত্ৰশিল্পী হিচাপে বা কীৰ্তি খেলুৱৈ হিচাপে বা অভিনেতা
পৰিচালক হিচাপে তেখেতে মৰ্যাদা সহকাৰে আগবাঢ়ি যাবৰ কাৰণে কৃতিত্ব অৰ্জন কৰিবৰ কাৰণে তেখেতে সক্ষম হৈছিল তাৰ কাৰণে আচলতে এগৰাকী সতীৰ্থ হিচাপে ছাত্ৰ সন্থাৰ সতীৰ্থ আৰু ব্যক্তিগতভাৱে তেখেতে মোৰ এগৰাকী আমি বাল্য বন্ধু আছিলোঁ গতিকে তাৰ সেই ক্ষেত্ৰত আমি আচলতে অতি গৌৰৱ অনুভৱ আমি কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে যে অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে চহৰ নগৰে সিঁচৰিত হৈ থকা যিসকল শিল্পী আছে অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক হিচাপে তেখেতসকলে সমাজখনৰ জাতীয় জীৱনৰ কাৰণে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে সেইসকল ব্যক্তিক সাহস প্ৰেৰণা আৰু উৎসাহ দিবৰ কাৰণে আৰু তেওঁলোক যাতে আদৰ্শ হৈ থাকিব পাৰে আমাৰ নতুন প্ৰজন্মৰ কাৰণে তাৰ কাৰণে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰি আহিছিল আৰু 2020 বৰ্ষৰ বাবে পবিত্ৰ ৰাভাৰ নামটো সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিবেচনা কৰা হ'ল আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু ঘোষণা কৰাৰ লগে লগে আচলতে আমি সকলো আহি ইয়াত উপস্থিত হৈছোঁ এগৰাকী সতীৰ্থক আৰু তেখেত যিহেতু ইতিমধ্যে সংগীত নাটক একাডেমীৰ তৰফৰ পৰা বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল বিভিন্ন ধৰণৰ তাৰকাৰ ভাৰতবৰ্ষৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন তাৰকাৰ সৈতে তেখেতে অভিনয় কৰিবৰ কাৰণে সক্ষম হৈছে বা অসমৰ বিভিন্ন ক্ষেত্ৰসম্পন্ন শিল্পীৰ সৈতে তেখেতে অভিনয় কৰিবৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত তেখেতৰ সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হৈছে তাৰ কাৰণে এটা স্বীকৃতি আচলতে এটা সন্মান আৰু আমি আশা ৰাখিছোঁ সদৌ অসম ছাত্ৰ সন্থাই যি এক চিন্তা চৰ্চা আগত লৈ যে অসমৰ নতুন প্ৰজন্মক এটা সঠিক বাট দেখুৱাবৰ কাৰণে যিসকলে নিৰৱচ্ছিন্নভাৱে একাগ্ৰতাৰে নিষ্ঠাৰে সততাৰে সমাজখনৰ কাৰণে সেৱা আগবঢ়াই থৈ গৈছে সেইসকল ব্যক্তিক স্বীকৃতি প্ৰদান কৰি সমাজখনক সঠিক দিশত আগবঢ়াই লৈ যাবৰ কাৰণে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু সেই প্ৰচেষ্টা আচলতে সঁচাকৈ অতি আদৰণীয় পদক্ষেপ আৰু এইবেলি আমি টংলাবাসী ৰাইজ বা অবিভক্ত দৰং জিলা সদৌ ওদালগুৰি জিলাবাসী ৰাইজে আমি আচলতে অতি সুখ অনুভৱ কৰিছোঁ আৰু পবিত্ৰ ৰাভা যিহেতু এগৰাকী অতি দক্ষতা সম্পন্ন এগৰাকী আমাৰ তেখেতে এগৰাকী শিল্পী আৰু নীৰৱে আচলতে অতি কষ্টৰ জৰিয়তে ইয়াত কাম কাজ কৰি গৈ আছে আৰু অসমত হয়তো কোনো এটা জেগাত হয়তো এনেকুৱা এটা কাম কৰা নাই এই বিশেষভাৱে সক্ষম ব্যক্তিসকলক সঁচা অৰ্থত মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে তেখেতসকলৰ মান মৰ্যাদা আত্মমৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা কৰা